আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সেইকাৰণে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ শিক্ষকসকলৰ এবুৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমাৰ প্ৰতিটো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি একেলগ হৈছে আৰু প্ৰতিটো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউ বুলি কওঁতে হয়তো আপোনালোকে গমেই পাইছে আমাৰ সদৌ মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক এক পাৰিকৃত টিউটৰ শিক্ষক খণ্ড আৰু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকল আৰু আমাৰ হাই স্কুল আৰু হাই ছেকেণ্ডাৰী প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকলৰ তিনিওটা পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে একেলগ হৈ এটা সন্থ গঠন কৰিছিলে এই সন্থাৰ নাম হৈছে সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চ বুলি আৰু সেই তীৰ্থৰ মঞ্চৰ জৰিয়তে যোৱা ২৬ ডিচেম্বৰ তাৰিখে এটা গুৰুত্বপূৰ্ণ আন্দোলন কৰিছিলে আৰু সেই আন্দোলনটোৱে অসম চৰকাৰক এটা গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱ পৰিছিলে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আন্দোলনস্থলীৰ পৰাই আমাৰ সেইসকল অলপ প্ৰতিনিধিৰ বৰ্গৰ লগত আলোচনা কৰিবলৈ তেখেতসকলক মাতি নিছিলে আৰু সেই আলোচনাত আমাৰ প্ৰতিনিধি বৰ্গক শিক্ষামন্ত্ৰী গৰাকীয়ে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে হয়তো বৰ্তমানলৈকে এটা প্ৰতিশ্ৰুতিও হয়তো পূৰণ কৰিবলৈ আমি দেখিবলৈ পোৱা নাই যিহেতু আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে সেই আলোচনাত কৈছিলে আমাৰ প্ৰতিনিধি বৰ্গক বিশেষকৈ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধি বৰ্গক তেখেতসকলক সদা দিছিলে যে বা তেখেতসকলে বিচাৰিছিলে যে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিম বুলি আৰু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰতিশ্ৰুতি আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলক দিছিলে যি আৰু আমাৰ প্ৰতিনিধি বৰ্গই আপোনাৰ 14 ফেব্ৰুৱাৰী বাজেট অধিৱেশনৰ আগতে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাই দিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছিলে আৰু সেইমতে শিক্ষামন্ত্ৰীয়ে লগ কৰাম বুলি কৈছিলে কিন্তু সেইখিনি প্ৰতিশ্ৰুতি আজি পৰ্যন্ত অসমৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে পূৰণ কৰিব নোৱাৰিলে আৰু নেক্সট যিখিনি প্ৰতিশ্ৰুতি আছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলৰ হয়তো আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ বেতন বৃদ্ধিৰ কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অলৰেডি প্ৰতিশ্ৰুতি দি থৈছে আৰু আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ আপোনাৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক হয়তো আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ যিখিনি আশ্বাস প্ৰদান কৰিছিলে বা সেইখিনি ব্যৱস্থা কৰাৰ কথা কৈছিলে কিন্তু আজি পৰ্যন্ত সেইখিনি কৰিবলৈ আমি দেখিবলৈ পোৱা নাই আৰু সেইবাবে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে আকৌ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সংবাদমেল পাতি অসম চৰকাৰক এটা সময়সীমা বান্ধি দিছিলে যে আপোনাৰ 15 ফেব্ৰুৱাৰী তাৰিখত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে কোনো এটা যদি সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ নকৰে বা আমাৰ 15 ফেব্ৰুৱাৰীত তেখেতসকলে সময়সীমা বান্ধি দিয়াৰ মতে আপোনাৰ তেখেতসকলে যদি অসম চৰকাৰ বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে আপোনাৰ 18 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি থৈছে আৰু সেইবাবে হয়তো আমাৰ 15 ফেব্ৰুৱাৰীৰ দিনটো পাৰ হৈ গৈছে কিন্তু সেই তেতিয়ালৈকে আমাৰ শিক্ষামন্ত্ৰী গৰাকীৰ যিখিনি প্ৰতিশ্ৰুতি বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সংবাদমেল যোগেদি আমাৰ অসম চৰকাৰক যিখিনি সময়সীমা বান্ধি দিছিলে সেইমতে কোনো এটা পজিটিভ খবৰ এতিয়ালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পোৱা নাই আৰু কিন্তু টিউটৰ ছাৰ বাইদেউসকলে আমাৰ শিক্ষামন্ত্ৰীয়ে কোৱা মতে যিখিনি 16 ফেব্ৰুৱাৰী আৰু 14 ফেব্ৰুৱাৰী যিখিনি বাজেট অধিৱেশন হ'ব 16 ফেব্ৰুৱাৰীত বিশেষকৈ আমাৰ কেবিনেট আছে অসম চৰকাৰৰ সেই কেবিনেটত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে পজিটিভলি উপস্থাপন কৰাৰ কথা আমাৰ প্ৰতিনিধি বৰ্গক আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে হয়তো জনাইছে আৰু সেইবাবে তেখেতসকলে সেই দুদিন বাদ চাই আছে 16 আৰু 14 ফেব্ৰুৱাৰীখিনি কাৰণ 16 ফেব্ৰুৱাৰীত অসম চৰকাৰৰ সেই বৰ্ষৰ শেষৰটো কেবিনেট হ'ব আৰু সেই শেষৰটো কেবিনেটে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা এটা পজিটিভ খবৰ আহিব নেকি সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে আৰু 14 ফেব্ৰুৱাৰীত যিখিনি আপোনাৰ অসম চৰকাৰৰ বছৰীয়া যিখিনি বাজেট অধিৱেশন সেই বাজেট অধিৱেশনখিনি আৰম্ভ হ'ব আৰু সেই বাজেট অধিৱেশনতো হয়তো আমাৰ বিষয়ে অসম চৰকাৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব নেকি সেই বিষয়ে তেখেতসকলে বাট চাই আছে আৰু সেই দুদিনটো তেখেতসকলে চাই 18 ফেব্ৰুৱাৰীৰ পৰাই তেখেতসকলৰ ধাৰাবাহিক এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু 16 আৰু 14 ফেব্ৰুৱাৰীত টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে যদি কোনো এটা সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ নকৰে তেনেহলে তেখেতসকলে 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ সাজু হৈ আছে আৰু সেইকাৰণে অসমৰ চুকে কোণে থকা সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গই অলৰেডি জনাইছে আৰু সেইবাবে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও সজাগ হৈ আছে আৰু সাজু হৈ আছে আৰু সেয়েহে মাননীয় শিক্ষামন্ত্ৰীয়ে কোৱা মতে তেখেতৰ যিখিনি প্ৰতিশ্ৰুতি মতে আমাক টিউটৰ ছাৰ বাইদেউসকলক বৰ্তমান বৰ্ধিত হাৰত যদি দৰমহা দিবলৈ তেখেতসকলে বিচাৰিছে তেন্তে দিয়ক আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেখেতসকলে আমাৰ যিসকল প্ৰফেচনেল কোৱালিফিকেশ্যন টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক DLED আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ এটা সুযোগ প্ৰদান কৰক আৰু তেখেতসকলৰ যিসকলৰ আপোনাৰ DLED নাই তেখেতসকলক হয়তো আপোনাৰ
নিযুক্তি প্ৰদান কৰি বা তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দি তেখেতসকলক ডেপুটেশ্যনত হয়তো ডিএলএড কৰা এটা সুবিধা প্ৰদান কৰিব লাগে আৰু সেয়া আমাৰ সন্তাৰ মূল দাবী কাৰণ আমাৰ আৰু সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰধান দাবীটোৱে হৈছে সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰা কাৰণ এজন ৰেগুলাৰ টিচাৰে যিদৰে এখন বিদ্যালয়ত কৰ্মত নিয়োজিত হৈ থাকে ঠিক তেনেকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও সময়তে আহি এই স্কুল বিদ্যালয় ছুটিৰ সময়লৈকে তেখেতসকলেও কৰ্মত নিয়োজিত হৈ থাকে কিন্তু তেখেতসকলক দৰমহাৰ ক্ষেত্ৰত কিয় থাৰ্ড টাইম প্ৰদান কৰিছে বা তেখেতসকলক মৰ্যাদাৰ ক্ষেত্ৰত কিয় বাৰ সমান্য অসম চৰকাৰে ৰক্ষা কৰা নাই আৰু সেয়ে তেখেতসকলে বিচাৰি আজি ওলাই আহিবলৈ বাধ্য হৈছে যদিহে অসম চৰকাৰে সেইখিনি যদি সমাধা কৰে তেনেহলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক ওলাই আহিবলগীয়া নাই কাৰণ তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিলে সকলোবিলাক সমস্যা সমাধা হয় আৰু সেইখিনি কৰিবলৈকে আজিলৈকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী বা বৰ্তমানৰ আমাৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইবাবে তেখেতসকলক হয়তো আমাৰ টিউটৰ সন্থাৰ বিষয়ববীয়াসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ বাৰম্বাৰকৈ আবেদন নিবেদন কৰাৰ পাছতো তেখেতসকলে লগ দিবলৈ আপোনাৰ এতিয়ালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে চিন্তা কৰা নাই বা লগ কৰিবলৈ তেখেতসকলে সুযোগ প্ৰদান কৰা নাই আৰু সেয়া নিশ্চয়কৈ আমাৰ ভাবিবলগীয়া কথা মাননীয় মুখ্যমন্ত্ৰী আজি 4 বছৰ পাৰ হ'ল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নিযুক্তি প্ৰদান কৰা কিন্তু আজি পৰ্যন্ত আমাৰ সেইসকল আমাৰ প্ৰতিনিধি বৰ্গৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হ'বলৈ তেখেতসকলে কিয় চিন্তা কৰা নাই বা তেখেতসকলক কিয় সুযোগ প্ৰদান কৰা নাই বা তেখেতসকলক কিয় লগ দিয়া নাই সেয়া এটা ভাবিবলগীয়া কথা আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া এটাই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে যে তেখেতসকলৰ যদি সমস্যা যদি সমাধান নহয় তেনেহলে তেখেতসকলে ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইমতে তেখেতসকলে সাজু হৈ আছে আৰু যিহেতু মাননীয় শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ হয়তো আমাৰ বিভিন্ন টিউটৰ পালৰ পৰা বিভিন্নজনে লগ কৰি আহিছে একমিতে টিউটৰ ছাৰ বাইদেউসকলৰ যোৱা কেইদিনমানৰ আগতে হয়তো তেখেতসকলৰ 25জনীয়া এজন গ্ৰুপে আমাৰ ডিজেন শৰ্মাৰ নেতৃত্বত লগ কৰিছিলে আৰু সেই মৰ্মে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলকো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আপোনালোকৰ দৰমহাখিনি 25,000ৰ ওপৰলৈ বৃদ্ধি কৰা হ'ব আপোনালোকে অকণমান ধৈৰ্য ধৰক আৰু আগন্তুক যিখিনি বাজেট অধিৱেশন বা শেষৰটো কেবিনেটতে সেইখিনি কথা সিদ্ধান্তকৰণ কৰা হ'ব বুলি তেখেতসকলক আশ্বাস প্ৰদান কৰিছে বুলি কৈছে আৰু ইয়াৰ নেক্সটত আমাৰ বিটিআৰৰ যিখিনি সদৌ অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ফাৰ্ডিকিত যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সন্থাও লগ কৰিছিলে আৰু তেখেতসকলকো আশ্বাস প্ৰদান কৰিছিলে বা তেখেতসকলকো কৈছিলে যে আপোনালোকৰ যিখিনি দৰমহা সেই দৰমহাৰ গাঁথনিটো আপোনাৰ 25,000লৈকে বৃদ্ধি কৰা হ'ব আগন্তুক বাজেট অধিৱেশন বা শেষৰটো কেবিনেটত কিন্তু সেইখিনি যদি অসম চৰকাৰে যদি কৰে তেনেহলে কিঞ্চিত পৰিমাণ হলেও এই দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলে কিছু পৰিমাণৰ হ্ৰাস পাব আৰু তেখেতসকলৰ হয়তো যিখিনি সামান্য এটা মঞ্জুৰি সেই মঞ্জুৰিখিনি তেখেতসকলৰ হয়তো অসমান হলেও তেখেতসকলে বৃদ্ধি পাবলৈ সক্ষম হ'ব বা তেখেতসকলে তাতকৈ অকণমান বেছি পাবলৈ সক্ষম হ'ব আৰু সেইখিনি অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগে আৰু কিন্তু আমাৰ এই হৈ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰধান দাবীখিনি কিন্তু সেইটো নহয় কাৰণ তেখেতসকলৰ প্ৰধান দাবীটো হৈছে তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰা কাৰণ সকলো টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰি যিসকলৰ ডিএলএড নাই বিএড নাই তেখেতসকলক ডেপুটেশ্যনত ডিএলএড বিএড কৰাৰ সুবিধা প্ৰদান কৰিব লাগে যিদৰে 2013 চনত অসম চৰকাৰে প্ৰাধিকৃত কৰি সেই সকলো প্ৰাধিকৰণ কৰা 2013 চনত প্ৰাধিকৰণ কৰা যিসকল শিক্ষক কৰ্মচাৰীসকল আছে তেখেতসকলক পুনৰ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিছিলে আৰু সেইমতে তেখেতসকলে বৰ্তমানৰ যিখিনি শিক্ষকৰ যিখিনি মৰ্যাদা সেইখিনি পাই আছে আৰু সেইমতে তেখেতসকলে ফুলফিল হৈ আছে ফুলফিল তেখেতসকলে গ্ৰেড পে স্কেল পে পাই আছে কিন্তু 2021 চনত প্ৰাধিকৃত টিউটৰ ছাৰ শিক্ষকসকলক কিয় টিউটৰ সজালে সেয়া কেৱল মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী তেখেতেহে গম পাব কাৰণ কিয় সেইসকল শিক্ষকক আকৌ এটা সমস্যাত বান্ধি ৰাখিব বিচাৰিলে অসমৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি ৰহস্যৰ ভিতৰত সোমাই পৰিল আৰু সেইখিনি উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ টিউটৰ পালৰ পৰা আমাৰ টিউটৰ সন্থাৰ ফালৰ পৰা বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈ বিচাৰিছে কিন্তু সেইমতেও মাননীয় মুখ্যমন্ত্ৰীয়ে লগ দিয়া নাই আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰোঁতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আপোনালোকে সেই টিউটৰ হিচাপে আজি নিযুক্তি পত্ৰখন লৈ লওক আৰু এদিন দুদিন বিশেষকৈ আপোনাৰ এমাহ দুমাহৰ পাছতে আপোনালোকৰ কাৰণে পৰ্টেল খুলি দিয়া হ'ব আৰু সেই পৰ্টেলৰ আপোনালোকৰ যিখিনি
ডকুমেন্ট পাতি আছে সেইখিনি আপলোড কৰি অতি সোনকালে আপোনালোকক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু এদিন চাকৰি কৰি বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও তোমাৰ টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ গ্ৰেজুটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু তাৰো কোনো এটা প্ৰতিশ্ৰুতি এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰীয়ে সফলভাৱে ৰূপায়ণ নকৰিলে বা তেখেতসকলে পালন নকৰিলে আৰু সেয়েহে আমাৰ সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চ এতিয়া জাঙুৰ খাই উঠিছে যিহেতু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলৰ সন্তাক লগ নিদিয়াটো কাৰণে তেখেতসকলে বিশেষকৈ বেছিকৈ আপোনাৰ জাঙুৰ খাই উঠিবলগীয়া হৈছে কাৰণ অসমৰ এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে সকলো সন্থাৰ লগত তেখেতৰ আলোচনাত মিলিত হ'ব লাগে বা অসমৰ জনসাধাৰণৰ প্ৰতি যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেখেতসকলে জানিব বিচাৰিব লাগে কিন্তু টিউটৰ শিক্ষকৰ সমস্যাখিনি কিয় তেখেতসকলে জানিব বিচৰা নাই বা টিউটৰ সন্থাৰ লগত কিয় তেখেতসকলে আলোচনাত মিলিত হ'ব বিচৰা নাই এয়া এটা ৰহস্যৰ বিষয় আৰু সেইবাবেই আমাৰ তীৰ্থ ছাৰ বাইদেউসকলে এটা ভাবিবলৈ বাধ্য হৈছে যে আৰু সেইখিনি অসম চৰকাৰ কেৱল আমাক টিউটৰ বুলি ভাবি আমাক লগ কৰা নাই বা মুখ্যমন্ত্ৰীয়ে লগ দিয়া নাই কাৰণ টিউটৰসকল অসমৰ জনসাধাৰণ নহয় নেকি সেয়া তেখেতসকলে ভাবিবলৈ এতিয়া বাধ্য হৈছে আৰু সেইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ কৰিছে আৰু শিক্ষামন্ত্ৰীৰ জৰিয়তেও লগ কৰিব বিচাৰিছিলে কিন্তু শিক্ষামন্ত্ৰীও তেখেতসকলক লগ কৰাই দিবলৈ সক্ষম নহল আৰু সেয়া খুবেই এটা আমাৰ তীৰ্থ ছাৰ বাইদেউসকলৰ কাৰণে চিন্তিত বিষয় আৰু সেয়ে তেখেতসকলে বাৰম্বাৰকৈ আবেদন নিবেদন কৰাৰ পাছতো তেখেতসকলৰ যদি সমস্যাখিনি সমাধান নকৰে বা 16 আৰু 17 ফেব্ৰুৱাৰীত যিখিনি অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ 16 ফেব্ৰুৱাৰীত যিখিনি কেবিনেট আছে আৰু 17 ফেব্ৰুৱাৰীৰ পৰা যিখিনি আপোনাৰ বা বছৰেকীয়া বাজেট অধিৱেশন আৰম্ভ হ'ব সেই দুদিনত যদি তীৰ্থ ছাৰ বাইদেউসকলৰ কাৰণে কোনো পজিটিভ খবৰ নোলায় তেনেহ'লে 18 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কৰাৰ সিদ্ধান্ত অলৰেডি গ্ৰহণ কৰিছে আৰু সেইকাৰণে অসমৰ চুকে কোণে থকা প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সজাগ হৈ থাকিবৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে আহ্বান জনাইছে আৰু দূৰ দূৰণিৰ টিউটৰ ছাৰ বাইদেউসকলক 14 ফেব্ৰুৱাৰীত তেখেতসকলে যাতে নেকি আন্দোলনলৈ ৰাওনা হ'ব পাৰে সেইখিনি তেখেতসকলক আপোনাৰ সাজু হৈ থাকিবৰ কাৰণে বিশেষকৈ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ প্ৰতিনিধিবৰ্গ অলৰেডি জনাইছে আৰু সেইমতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও সাজু হৈ আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক শেষত অনুৰোধ কৰিম আপোনালোকৰ যিখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সেই সমস্যাখিনি যদি আপোনালোকে সমাধান কৰি দিয়ে তেনেহ'লে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কোনো আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰে বা তেখেতসকলে আন্দোলন নকৰে কাৰণ তেখেতসকলৰ এটাই সমস্যা যিটো টিউটৰৰ সমস্যা সেই টিউটৰৰ সমস্যাটো আপোনালোকে যদি টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰি দিয়ে তেতিয়াহ'লে সকলো সমস্যাই সমাধান হ'ব আৰু সেয়া নিশ্চয়কৈ আপোনালোকে কৰিব পাৰিব আৰু বৰ্তমানৰ আমাৰ দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰোঁ বুলি কয় তেনেহ'লে নিশ্চয়কৈ তেখেতে এইটোখিনি কৰিব পাৰে আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি দয়া দৃষ্টি ৰাখি মাননীয় মুখ্যমন্ত্ৰীয়ে যেন 16 ফেব্ৰুৱাৰীত যিখিনি কেবিনেট আৰু 14 ফেব্ৰুৱাৰীৰ পৰা যিখিনি বছৰেকীয়া বাজেট অধিৱেশন হ'ব সেই অধিৱেশনৰ আৰম্ভণিতে বা সেই কেবিনেটতে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰৰ হকে এটা সিদ্ধান্ত গ্ৰহণ কৰক তেখেতসকলক পুনৰ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰিবলৈ প্ৰচেষ্টা কৰক সেয়ে কামনা কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি সজাগ হৈ থাকক নিজৰ প্ৰাপ্যখিনি নিজে পাবলৈ হ'লে আপুনি ওলাই আহিবই লাগিব আৰু সেই প্ৰাপ্য বিচাৰি ওলাই আহিবলৈ আপোনালোকক আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ অলৰেডি এটা দিন ঘোষণা কৰি থৈ দিছে আৰু সেই দিনত আপোনালোকে উপস্থিত থাকিব লাগিব যদিহে আমাৰ 16 আৰু 14 ফেব্ৰুৱাৰীত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে কোনো যদি পজিটিভ খবৰ নাহে সেয়া আপোনালোকৰ প্ৰাপ্যখিনি বিচাৰি ওলাই অহাৰ এটা সুযোগ প্ৰদান কৰিছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই আৰু সেই সুযোগত আপোনালোকে বহি নেথাকিব আৰু আপোনালোকে ওলাই আহক আৰু আমাৰ প্ৰাপ্যখিনি অসম চৰকাৰৰ পৰা আমি বিচাৰোঁ আৰু অসম চৰকাৰ দিবলৈ আমাক বাধ্য হ'ব লাগিব আৰু দিবই লাগিব কাৰণ আমাৰ সেইখিনি প্ৰাপ্য কাৰণ সমকামৰ সমমৰ্যাদা বিচাৰিছোঁ আমি সমকামৰ সমবেতন বিচাৰিছোঁ আমি আৰু সেইখিনি ন্যায্য আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সেইখিনি অসম চৰকাৰে দিবই লাগিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যদি 16 আৰু 14 ফেব্ৰুৱাৰীত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যদি পজিটিভ খবৰ নাহে তেনেহ'লে সন্তাই সিদ্ধান্ত গ্ৰহণ কৰাৰ মতে 18 ফেব্ৰুৱাৰীৰ পৰা গুৰুত্বপূৰ্ণ আন্দোলন হ'ব আৰু ধাৰাবাহিকভাৱে আৰু সেই আন্দোলনত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ সাজু হৈ থাকিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰৰ যাতে নেকি সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আগ